হাত চিলাই কৰিবলৈ অশান্তি লাগে, উপায় নাই, কাষ্টমাৰৰ কাপোৰ কৰিব লাগিব। ব্লাউজটোৰ কাপোৰ কম হ'ল, সেইকাৰণে এনেদৰে হাত চিলাই কৰি দিব লাগিব। ভেলভেট কাপোৰ, স্লিভলেছ, ছোৱালী মানুহৰ ব্লাউজ ফিটিং হ'বই লাগিব, সেইকাৰণে হাত চিলাই কৰি হ'লেও টাইট কৰি আছোঁ। আজি মই অন্য এটা কথাই ক'বলৈ ওলাইছোঁ। কিছুমান মহিলাই ভাবে মোক এইটো কালাৰে ভাল নালাগিব, কাপোৰ এযোৰ গিফ্ট পালোঁ, ভাল লগা নাই, নিপিন্ধো। কিন্তু কথাটো কি জানেনে, কাপোৰযোৰ যদি আপুনি সজাই পৰাই পিন্ধে, ব্লাউজটো যদি ফিটিং কৰি পিন্ধে, ভাল লাগিব। কাপোৰযোৰ ধুনীয়াকৈ দহি বটিব, আপোনালোকেও শিকি ল'ব দহি বটাটো। তাৰোপৰি ব্লাউজটো চিলাই ল'ব সুন্দৰকৈ, এনেকৈ পিন্ধিবচোন। কাপোৰ